ভূপেন বৰাৰ ঘৰত মই এতিয়া কাৰ্বি আংলঙত যাম, ডিফুত যাম। ঘূৰি আহি 6:30টাৰ পৰা 7টা বজাৰ ভিতৰত ভূপেন বৰাৰ ঘৰত মই যাম। অলৰেডি তেওঁৰ লগত মই টেলিফোনত কথাও পাতিছোঁ আৰু 6:30টাৰ পৰা 7টা বজাৰ ভিতৰত এবাৰ মই যাম। ইণ্ডিয়া আৰু পাকিস্তানৰ ক্ৰিকেট খেল হৈছিলে। সিদিনাখন সামাজিক মাধ্যম বা মানুহে কিমানে খেল চাইছে আৰু ভাৰতক কিমানে সমৰ্থন কৰিছে ছ'চিয়েল মিডিয়া বা সিদিনাখনৰ ভিউৱাৰ্ছৰ পৰা গম পায়। পাকিস্তান আমাৰ আজন্ম শত্ৰু। পাকিস্তানত মই 10 দিন কি কৰিলোঁ, মোৰ পত্নীয়ে কিয় পাকিস্তানত চাকৰি কৰিলে, ভাৰতত চাকৰি কৰাৰ পিছতো কিয় দৰমহা লৈ থাকিলে, মোৰ ল'ৰা ছোৱালী দুটাক আহোম যিটো ধৰ্মীয় ৰীতি নীতি আৰু হিন্দু ধৰ্মীয় ৰীতি নীতিৰ পৰা কিয় বাহিৰলৈ লৈ যোৱা হ'ল, এই প্ৰশ্নবিলাকে কংগ্ৰেছৰ লগতে অসমীয়া মানুহৰো বিবেক দৰ্শন কৰি আছে। গতিকে কিছুমানে ক'ব পাৰে, কিছুমানে ক'ব নোৱাৰে। ক'ব পৰা লোকৰ সংখ্যা নিৰ্বাচনলৈকে বাঢ়ি বাঢ়ি গৈ থাকিব। ভূপেন বৰাই ৰাজনীতি বহুত দিন কৰিছে। তেওঁতো কংগ্ৰেছক বচাবৰ কাৰণে জেনুইন চেষ্টা এটা দিছিল। এইটো উপলুঙা কৰা কথা নহয়। UDFৰ লগত তেওঁ যে কংগ্ৰেছক পূৰা বিচ্ছিন্ন কৰি দিলে, তাৰ ফলত হ'ল কি UDFৰ যিখিনি চিট আছিলে সেই চিটকেইটা কংগ্ৰেছলৈকে কনভাৰ্ট হ'ল। আজি যে মই কওঁ 22টা চিট কংগ্ৰেছে পাব পৰা অৱস্থাত আছে, যদি UDF আৰু কংগ্ৰেছৰ এলায়েন্স থাকিলেহেঁতেন 11টা হ'লহেঁতেন। গতিকে ভূপেন বৰাই এটা বল্ড ডিচিশ্যন লৈছিলে যে UDFক কংগ্ৰেছৰ পৰা উলিয়াই দিয়া। কিন্তু ইমান ডাঙৰ গড় থাকোঁতে বাকীবিলাকতো সম্ভৱ নহয়। গতিকে তেওঁ এটা পৰ্যায়লৈকে গৈছিলে, ভাল ষ্টেণ্ড লৈছিলে, কিন্তু বাকী ক'ৰ পৰা ল'ব আৰু, বাকীটোতো নোৱাৰে, তেওঁ হাত দাঙি দিব লাগে। কংগ্ৰেছৰ ইক'ছিষ্টেমটোত সেইটো ফাইট কৰা বহুত টান। আৰু এইবিলাক এনেও ভাবি থাকে যে 10 লাখ ভোট পাই জিকিছে, এইটো যে এনেই ভোট পায় কংগ্ৰেছৰ নামত। প্ৰিয়ংকা গান্ধীৰ ল'ৰাও ধুবুৰীত উঠিলে 10 লাখ ভোটত জিকিব। জীৱনত অসম নোপোৱা যদি আমেৰিকাৰ পৰা এজন মানুহ আহি ধুবুৰীত কংগ্ৰেছৰ হৈ উঠে, সিও পাব। গতিকে ধুবুৰীত 10 লাখ ভোট পোৱাটো যে ক্ৰেডিটৰ ভিতৰত নপৰে, সেইটো কথা দিল্লীৰ মানুহবিলাকেতো নুবুজে। গতিকে দিল্লীয়ে ভাবে বাপৰে চেহেৰাও ডাঙৰ আৰু কামো ডাঙৰ, গতিকে তেনেকৈ মানুহ চলি থাকে।